যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ, কাৰণ ৰিচেকিঙৰ ৰিজাল্ট আহি গ'ল। গতিকে ৰিচেকিং তোমালোকে কেনেদৰে কৰিব পাৰিবা, ৰিজাল্টটো কেনেকৈ চাব পাৰিবা, গোটেইখিনি মই তোমালোকক বুজাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ব্ৰাউজাৰটোৰ চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা AHSEC। টাইপ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আহিব ahsec.assam.gov.in, ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে AHSECৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। ইয়াতে তোমালোকে তলৰ ফালে স্ক্ৰল কৰি ইয়াতো তোমালোকে আপডেটেড য'ত লিখা আছে তাতো তোমালোকে লিংকটো পাবা, বা তাত যদি লিংকটো তোমালোকে নোপোৱা ৰাইট ছাইডত তোমালোকে মেনু বুলি দেখা পাবা, তাত 3 ডটছ আছে, সেই 3 ডটছত ক্লিক কৰি দিবা। 3 ডটছত ক্লিক কৰাৰ পিছতে তোমালোকে এক্সামিনেশ্যন বুলি ইয়াতে এটা অপশ্যন দেখিবলৈ পাবা, ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত আহিব এক্সামিনেশ্যন নটিফিকেশ্যন এণ্ড ফৰ্ম, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে আকৌ নতুন এটা পেজ অ'পেন হ'ব, ইণ্টাৰফেচ তোমালোকৰ সন্মুখত আহিব। তাত তোমালোকে প্ৰথম যিটো লিংক দেখা পাবা লাইভ URL অফ ৰিচেকিং ৰিজাল্ট ফৰ AHS ফাইনেল এক্সাম 2024, ইয়াতে ক্লিক কৰি দিবা। ঠিক আছে, ক্লিক কৰাৰ পিছত তোমালোকে কিন্তু অলপ সময় ৱেইট কৰিবা। ঠিক আছে, ৱেইট কৰাৰ পিছতহে তোমালোকৰ সেইটো তোমালোকৰ অ'পেন হ'ব। ঠিক আছে, অলপ সময় তোমালোকে ৱেইট কৰি ল'বা। তাৰপিছত তোমালোকৰ সন্মুখত এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাবা। ইয়াতে তোমালোকে ৰোলটো দিব লাগিব প্ৰথমতে, তাৰপিছত তোমালোকৰ নাম্বাৰটো দিবা। ৰোলাৰ নাম্বাৰটো দিয়াৰ পিছত তোমালোকে এণ্টাৰ REG নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। তাৰপিছত REG নম্বৰ ইয়াতে তোমালোকে 2022-23 তোমালোকে চিলেক্ট কৰি ইয়াতে যে গো বুলি লিখা আছে তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছতে তোমালোকৰ ৰিচেকিং ৰিজাল্টটো তোমালোকৰ দেখিবলৈ পাবা। ইয়াতে তোমালোকে প্ৰিণ্ট আউট কৰিও ল'ব পাৰিবা, আৰু যদিহে কোনো ধৰণৰ চেঞ্জ হোৱা নাই তেনেহ'লে ৰিজাল্ট নট চেঞ্জ বুলি আহিব। ঠিক আছে, আৰু যদিহে চেঞ্জ হৈছে তাত তোমালোকে দেখাই পাবা। যদিহে কোনো ধৰণৰ ৰিজাল্টটো চেঞ্জ হোৱা নাই, আগৰ নিচিনাকৈ আছে, তেতিয়াহ'লে ৰিজাল্ট নট চেঞ্জ লিখা থাকিব। গতিকে তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল, তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল কমেণ্ট ছেকশ্যনত জনাবা, আৰু ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা।